আজি 30 সংখ্যক পদৰ পৰা আৰম্ভ কৰিছো। কৃষ্ণ। একে বাসুদেৱ তেহে কৰিব ভকতি, নকৰিব আন একো দেৱতা তৰতি, ভকতি পন্থত এক দেৱনাৰায়ণ, শুনায়াৰ হেতু সাৱধান কৰি মন, সত্তৰতম প্ৰকৃতিৰ তিনি গুণে, ধৰা তিনি মূৰ্তি একে পুৰুষ পোনে, ৰাম ৰজুগুণে ব্ৰহ্মা শুয়া সজে চৰ, সত্তগুণে বিষ্ণু ৰূপে পালে নিৰন্তৰ, তমোগুণে ৰুদ্ৰ ৰূপে সৃষ্টি সংহাৰত্ন, তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত, যদ্যপি ভজনি শুন্ত তিনিও ঈশ্বৰ, তথাপিতো বিষ্ণু তেখে সিদ্ধি মনুষ্যৰ, জ্ঞানেখে জানিবা সুখ মুখৰ নিদান, সত শুদ্ধ গুণতে মিলে তত্ত্ব জ্ঞান, এতেকে হে বিষ্ণু ভৈলা ভকতৰ ইষ্ট, উপাধি বিখিস্তে ফল খুয় বিখিস্ত, পূৰ্ব সদাচাৰে আৰ দেখাও প্ৰমাণ, যতে কম সন্ত মহাজ্ঞানত প্ৰধান, কৰন্ত ভকতি বাসুদেৱৰ চৰণে, চিত্ত হুৱে নিৰ্মল আনন্দ মিলে মনে, পিতৃভূতপতি লোকপাল নিৰন্তৰে, শ্ৰাদ্ধবলি পূজা নকৰিলে বিঘ্নি কৰে,
বিস্তর আকাশে ভজি পাৱে অল্প ফল, জানি ঘূৰ ৰূপ তেজি মহন্ত সকল। শান্ত মূৰ্তি কৃষ্ণয় অৱতাৰক ভজন্ত, আন দেৱ সমস্তক নিন্দা নকৰন্ত। সুদৃঢ় বিশ্বাসে নিতে ভজি ভগৱন্ত, পৰম দুৰ্লভ মুখ্য পদ সাধন্ত। বলিব মুকুতি সুখে ইচ্ছাই আছে যাৰ, ভগৱন্ত ঈশ্বৰ ভজনি দেৱতাৰ। অন্যত্ৰ সুখ ইচ্ছা কৰে যিটো নৰ, তাহাৰ ভজনি দেৱ নুহন্ত ঈশ্বৰ। শুনায়াত অনন্তৰে উত্তম যুগুতি, ভকতি জ্ঞানৰ ফল দেখাও মুকুতি। ঈশ্বৰকে খব দেৱ ভকতৰ নিধি, যেই জীৱা চাৱে তাৰ খুৱে সেই সিদ্ধি। এতেকে হে পৰম উদাৰ বুদ্ধি যাৰ, তাৰা সবে নকৰে ভকতি ব্যভিচাৰ। পৰম পুৰুষ হৰি প্ৰকৃতিত পৰ, মহাতীব্ৰ ভকতি ভজন্ত নিৰন্তৰ। আছে শ্ৰেয় হব যত অন্য মাৰ্গান্তৰ, জাগ যুগ আদি হিও নাৰায়ণ পৰ। রাম কৃষ্ণ কেহে কহে বেদ, শাস্ত্ৰ আছে যত, তাহাৰ বিহিত ধৰ্ম কৰ্ম তীৰ্থ ব্ৰত। হবে নারায়ণ পর জানিবা নিশ্চয়, অর্পণ নভৈলে কো ফল নহৰয়। এ ৰাম নকৰি ভকতি, যুগ পথে কৰে শ্ৰম,
নুহে শুদ্ধ চিত্ত নুগুচয় মম লোভে মোহে কামে পুন ৰপি হুৱে হত নপাৱে মুকুতি সুখ নাহিকে মনত মিলিল যাহাৰ শ্ৰদ্ধা মুকুন্দ সেৱাত হুৱে চিত্ত শান্ত মিলে আনন্দ সাক্ষাৎ সমস্ত শাস্ত্ৰৰ তাৎপৰ্য এহি মান সুত বাক্যে লৈয়াৰ সাক্ষাতে প্ৰমাণ যত কৰ্ম যোগ জ্ঞান আচৰি হৰিখি তথাপি নভৈলে শান্ত মতি ব্যাখৰিখি একোমতে নুগুচে মনৰ মহাক্লেশ নাৰদ তহন্তে পাছে পাইলা উপদেশ এক চিত্তে মাধৱত কৰিয়া ভকতি তেৱে তান নিৰ্মল নিশ্চল ভৈল মতি ভকতিত পৰময়ানন্দ ভৈল জাত হৃদয়তে ঈশ্বৰক দেখিলা সাক্ষাৎ কৃষ্ণৰ অধীন মায়া দেৱীক দেখিল তেবে ব্যাখৰ যত সংশয় গুচিল কৃষ্ণ কৃষ্ণ হ'ব আজি ইমানেই হ'ব মই কৈছো আগতে যে আমি কমকৈ পঢ়ি যাম আৰু তেতিয়া আমাৰ কথাখিনি বুজিবলৈ সহজ হ'ব একেলগে বহুত পঢ়ি লৈ গোটেইখিনি কলেও মনতো নাথাকিব গতিকে সেইকাৰণে আজিও ইমানতে ৰাখি দিয়া জয় গুৰু কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাৰ কৰি নাহি কেও কাম তোহাৰি ঈশ্বৰণ প্ৰেৰণ শতকোটি বা সকলো প্ৰণাম আমাৰ জন্মৰ সেৱাৰ থলী নামামিত সন্তানী ক্ষেত্ৰত সমবেত হৈ আজি মহাপুৰুষ মাধৱদেৱ বিৰচিত ভক্তি ৰত্নাৱলীয়ে ভকতি মহিমা প্ৰকাশক ভকতি একমাত্ৰ ভকতিয়ে ভকতৰ সাধন মাৰ্গ এই কথাটো প্ৰতিপন্ন কৰিবৰ কাৰণে
ভাগৱতৰ গোটেই ভাগৱতৰ আটাইকেইটি স্কন্ধৰ ভক্তিপৰ শ্লোকখিনি একত্ৰিত কৰি বিষ্ণুপুৰী সন্যাসীয়ে সংগ্ৰহ কৰিছিলে আৰু তাকে আমাৰ মহাপুৰুষ মাধৱদেৱে আমি সহজে বুজিব পৰাকৈ অনুবাদ কৰি আমালৈ দি থৈ গৈছে। সিদ্ধান্ত কিয় অন্য দেৱ দেৱী ইত্যাদি অন্য ধৰ্মবোৰ কিয় কৰিব নালাগে, ইয়াৰ সকলো যুক্তি ইয়াত সন্নিৱিষ্ট কৰা হৈছে। এক বাসুদেৱতেহে কৰিব ভকতি, নকৰিব আন একো দেৱতাত ৰতি। ভকতি পন্থত এক দেৱনাৰায়ণ, শুনা আৰু সেইটো সাৱধান কৰি মন। যেতিয়া আমি ভকতি কৰিব লাগে, ভকতি এজন ভগৱন্ততেহে কৰিব লাগে, এজন ঈশ্বৰতেহে ভকতি কৰিব লাগে আমি। আৰু অন্য দেৱতাত ৰতি নকৰিব, অৰ্থাৎ অন্য দেৱ দেৱতাৰ উপাসনা কেতিয়াও ভুলতো নকৰিব। এক ঈশ্বৰতে শৰণ হয় আমাৰ। মামেকং শৰণং ব্ৰজ বুলি কৃষ্ণই কৈছে, মাত্ৰ মোত শৰণ লোৱা, মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। পঢ়িলো তোমাৰতো সত্যবাণী, শপত খাই গোসাঁয়ে নিজে কোৱা কথা, পাইবা সুখে মোক মহামানী, তুমিতো পৰম সুহিত সুখী আমাৰ, তুমি মোৰ পৰম সুহিত সুখী কাৰণে তোমাক এই কথাখিনি কৈছো। অৰ্জুন জীৱ আত্মা, তুমি জীৱ ৰূপ ধৰি দেহত ৰথ কৰি সংসাৰত প্ৰৱৰ্তন যিটো, অন্তৰ্যামী ৰূপ লৈ সবাকে চলাও মই তোমাৰ সাৰথিয়েই এইটো। গতিকে আমি সকলো জীৱ, গতিকে আমাক এয়া কৃষ্ণই আমাক কৈছে যে অন্য দেৱতাক ৰতি কৰিব নালাগে। কৃষ্ণই নিজ মুখে কোৱা কথা আছে সেয়া। ভকতি পন্থত এক দেৱনাৰায়ণ, মাত্ৰ মোকে সেৱা কৰা, মোকে পূজা কৰা, মোকে নমস্কাৰ কৰা। আৰু শপত খাই কৈছো এই কথাটোতো, এই বুলি গোসাঁয়ে খাটাং কৰি দিছিলে আমাক। ভকতি পন্থত এজনহে ঈশ্বৰ, শুনা আৰু সেইটো সাৱধান কৰি মন। কিয় এজন ঈশ্বৰক সৰ্বশ্ৰেষ্ঠ কৰি ৰখা হল, এই কথাটো শুনাচোন। সদৰজ তমক প্ৰকৃতিয় তিনি গুণে, ধৰা তিনি মূৰ্তি ধৰা তিনি মূৰ্তি একে পুৰুষে আপোনে। প্ৰকৃতিৰ তিনিটা গুণ, এক সত ৰজ তম, এই তিনি গুণতেই সৃষ্টি হৈছে। এই প্ৰকৃতিৰ তিনি গুণৰ তিনিজন দেৱতাই সৃষ্টি হৈছে। সতৰজ তম প্ৰকৃতিৰ তিনি গুণে, ধৰা তিনি মূৰ্তি এক পুৰুষে আপোনে। এজন পুৰুষেই তিনি গুণত তিনি ৰূপ লৈছে। ৰজগুণে ব্ৰহ্মা হৈয়া সজে চৰাচৰ, ৰজগুণী ব্ৰহ্মা আৰু তেওঁ সৃষ্টি কৰে। সত্যগুণে বিষ্ণু ৰূপে পালে নিৰন্তৰ, আৰু সত্যগুণত থাকি বিষ্ণু ৰূপত সকলোকে পালন কৰে। তমগুণে ৰুদ্ৰ ৰূপে সৃষ্টি সংহাৰান্ত, তিনি গুণে তিনি মূৰ্তি এক ভগৱন্ত। আৰু তমগুণত
শিৱ ৰূপত সৃষ্টি সংহাৰ কৰে। তিনি গুণে তিনি মূৰ্তি। এই একেজন ভগৱন্তই গুণ অনুসৰি তিনিটা ৰূপ লৈছে। গতিকে এই গুণ সত্য গুণৰ বাহিৰে ৰজু আৰু তমগুণ এই দুটা মায়াৰ অধীন। সত্য গুণটোহে শ্ৰেষ্ঠ গুণ। গতিকে সত্য গুণত পালন কৰে, দয়া কৰে সকলোকে, আৰু ব্ৰহ্মা ৰজু গুণত মাত্ৰ সৃষ্টি কৰে, আৰু ৰুদ্ৰৰূপে সংহাৰ কৰে। ইয়াৰ পৰমাৰ্থ কথা একেজন ভগৱন্ত, গুণ অনুসৰি তিনিটা ৰূপ। গতিকে কৰোতে ভগৱন্তই কৰায় সকলো। ব্ৰহ্মাই সৃষ্টি কৰিব নোৱাৰে যদি ভগৱন্ত তেওঁৰ হৃদয়ত স্থিৰ হৈ নাথাকে। ব্ৰহ্মাক সৃষ্টি কৰাই তেওঁহে। আমি যেনেকৈ সকলো কৰ্ম তেওঁ হৃদয়ত থাকিলেহে কৰিব পাৰো, তেনেকৈ ব্ৰহ্মায়ো তাৰমানে তেওঁ হৃদয়ত থাকিহে সকলো কাৰ্য কৰায়। ভগৱন্ত একেজনেই। ব্ৰহ্মা এইটো আছে, কিন্তু গুণ অনুসৰি ব্ৰহ্মাই শৰীৰৰ প্ৰতি মোহ বেছি থাকে, থকাৰ কাৰণে তেওঁলোক মায়াৰ অধীন। এতিয়া তিনি গুণত তিনি মূৰ্তি আৰু ভগৱন্ত এজনেই। যদ্যপি ভজনী হন্ত তিনিও ঈশ্বৰ, তথাপিতো বিষ্ণু তেখে সিদ্ধি মনুষ্য। যদিও তিনিওজন আমাৰ ভজনীয় হব পাৰে, কিন্তু সিদ্ধিদাতা নহয়, তেওঁলোকে সিদ্ধি দিব নোৱাৰে। ব্ৰহ্মা আৰু শিৱই সিদ্ধি দিব নোৱাৰে। সিদ্ধিটো সদায় প্ৰভু ভগৱন্তইহে দিয়ে। আৰু ব্ৰহ্মা আৰু শিৱই তেওঁলোকে কাৰোবাক ৰক্ষা কৰিম বুলি কৈ, কাৰোবাক তাৰমানে কোনেও মাৰিব নোৱাৰিব বুলি বৰ দি পেলাইও তেওঁলোকক আচলতে ৰক্ষা কৰিব নোৱাৰিলে। শিৱই নোৱাৰে আৰু ব্ৰহ্মায়ো নোৱাৰে। শেষত গৈ স্বীকাৰ কৰিবলগীয়া হয়। ব্ৰহ্মায়ো তাৰমানে মায়াক পৰি যে এইবোৰ কৰে, এই কথা ব্ৰহ্মাই নিজেও স্বীকাৰ কৰিলে। তোমাক পৰীক্ষময় মায়াক প্ৰকৃতি অগণ্য আগে যেন ক্ষুদ্ৰ ফিৰিঙতি। অন্ধ কৰিলো চক্ষু হেলা কৰিলো তোমাক মই, ভিন্ন ঈশ্বৰ মানিলো আপোনাক। অজ্ঞৰ কমিও দোষ জগত নিবাস, এই কৃপা কৰা যেন বলুৱাও তজুদাস। ব্ৰহ্মাই এইদৰে স্বীকাৰ কৰিলে যে তেওঁ মায়াক আবদ্ধ হৈ গোসাঁইক পাহৰিছিলে। শিৱয়ো তেনেকৈয়ে সিদ্ধি দিম বুলি ভাবিছিলে বানাসুৰক। তই অকণো ভয় নকৰিবি, মই আছো, তোক কোনেও একো কৰিব নোৱাৰে বুলি দিলে। শেষত গৈ বানৰ সেই কৃষ্ণৰ লগত যুদ্ধ কৰি বানৰ সহস্ৰ হাত ছেদ কৰিলে। নিৰুপায় হৈ শিৱক চিঞৰিবলৈ লাগিলে, আৰু শিৱৰ আহি কব নোৱাৰে মায়াক যিজনক হৃদয়ত ধ্যান কৰি থাকে তেওঁৰ লগতে যুদ্ধ কৰি দিলে। আৰু শেষত যেতিয়া বিজৃম্ভন বান মাৰি তেওঁক থৰে থৰে ৰখাই দিলে, তেতিয়াহে তেওঁৰ সম্বিত ঘূৰি আহিছে আৰু আহি গোসাঁইক কৈছে, তুমি
তুমি সেই ঈশ্বৰৰ আত্মা প্ৰিয়ত্বৰ দিলা যিটো নৰকাই আকৌ পায়া যিটো তোমাকো নভজে তোমাৰো এই দুই পায়। হে প্ৰভু, তোমাৰ কৃপাতে সকলোৱে নৰতনু পাইছে। এনে নৰতনু সাধন তনু পায় তোমাক যিসকলে নভজে আপোন আকৰ্ষিত বঞ্চিলে কবাপি শোক কৰো তাক লাগি গৈল অধোগতি তোমাৰ ভকতি তেৰি আছিলো সৌভাগী। সেইটো নিজে নিজে অধোগতি গল। তাৰ নিজৰ কুশল নিজে সাধন কৰিব নোৱাৰিলে, নকৰিলে, গৈল অধোগতি তোমাৰ ভকতি তেৰি আছিলো অভাগী। ইটো বানাসুৰ এই তেনেকুৱা এটা অধোগতি যোৱা এই মোৰ বানাসুৰ বোলা এই মোৰ তাৰমানে সেৱকজন। ইটো বানাসুৰ মোৰ অনুচৰ প্ৰিয়তৰ অতিশয়। ইহাক অভয় দিয়া মই জানিও কৃপাময়। যে মই ইয়াক মোৰ ভুল হ'ল, মই ইয়াক অভয় দান দিলো, মই তোক ৰাখিম, কিন্তু এতিয়া দেখা পালো যে মই ৰাখিব তাক নোৱাৰিলো। মোৰ অনুচৰ প্ৰভু এতেকে ইহাংক প্ৰাণে নামাৰিও ভুলুক মত সদয়। প্ৰভু মোক কৃপা কৰা, ইয়াক প্ৰাণে নামাৰিবা, মই ইয়াক অভয় দিলো, ভুল কৰিলো মই। দিয়া প্ৰসাদ প্ৰহ্লাদ যেন আকৌ দিয়া সেহি নহয় তোমাৰ ভকত প্ৰহ্লাদক যেনেকৈ কৃপা কৰিছিলা সেইদৰে ইয়াকো কৃপা কৰা। এইটো প্ৰহ্লাদৰে নাতি। গতিকে এই কথাকেইটা কিয় কলো চাওক। এই যে এওঁলোক স্বতন্ত্ৰ নহয়, ব্ৰহ্মাও নহয়, শিৱও নহয়। গতিকে সেইকাৰণে এই কথাকেইটা কলো। যদ্যপি যদিও ভোজনীয় হয়, কিন্তু সিদ্ধি তেওঁলোকে দিব নোৱাৰে, সেইকাৰণে নালাগে তেওঁলোকক বুজিব। জ্ঞানেছে জানিবাৰ সুখ মুখৰ নিদান সত্য শুদ্ধ সত্য গুণতেহে মিলে তত্ত্ব জ্ঞান। ৰজোগুণী তমগুণী মানুহে সত্য গুণ কেতিয়াও আহৰণ কৰিব নোৱাৰে, আৰু গুণতেহে তাৰমানে সুখ আৰু মুখ্য পাব পাৰে। সত্য গুণেৰ অধিকাৰী হলে ভকতি কৰিব পাৰিব। সত্যক তাৰমানে সত্য গুণক আহৰণ কৰিব লাগিব, আৰু সত্য গুণত বিষ্ণু, গতিকে বিষ্ণুত ভকতি কৰিব লাগিব, তেতিয়াহে তত্ত্ব জ্ঞান লাভ হব। এতে কেছে বিষ্ণু হইলা ভক্তৰ ইষ্ট উপাধি বিশিষ্ট ফল হয় বিশিষ্ট। এই যে সত্যগুণী ৰজগুণী এইবোৰ উপাধি, গতিকে উপাধি বিশিষ্ট ফল হয় বিশিষ্ট। যদি ব্ৰহ্মাক আৰাধনা কৰে তেতিয়া হলে তাৰমানে ৰজোগুণী হব তেওঁ। ব্ৰহ্মাৰ গুণটো ৰজোগুণ, আৰু সত্যগুণ বিষ্ণুৰূপ, তমোগুণ শিৱৰ। গতিকে ৰজ আৰু তমগুণত ভকতি হব নোৱাৰে। উপাধি বিশিষ্ট ফল হয় বিশিষ্ট। সত্যগুণ হলেহে ভকতি হব, কাৰণ সত্যগুণ ঈশ্বৰৰ। পূৰ্ব সদাচাৰে আৰু দেখাও প্ৰমাণ যতেক মহন্ত মহাজ্ঞানত প্ৰধান। কৰন্ত ভকতি বাসু দেৱৰ চৰণে চিত্ত हुए নিৰ্মল আনন্দ মিলে মনে। এই ওপৰত কোৱা কথাকেইটা প্ৰমাণ সহকাৰে মই দেখুৱাও। পূৰ্ব সদাচাৰ, পূৰ্বত কোনে কেনেকৈ এই সত্যগুণী হৈ ভগৱন্তক পাইছিলে সেইটো
পূৰ্ব সদাচাৰত উদাহৰণ দি মই দেখুৱাব খুজিছো বুলি এওঁ কৰিব খুজিছে আমাৰ। যতেক মহন্ত মহাজ্ঞানত প্ৰধান, যিসকল মহাজ্ঞানী পৰন্ত ভকতি বাসুদেৱৰ চৰণে তেওঁলোকে সদায় ঈশ্বৰ বাসুদেৱ অৰ্থাৎ বিষ্ণুৰ চৰণত, ভগৱান কৃষ্ণৰ চৰণত তেওঁলোকে ভকতি কৰে। চিত্ত হৈ নিৰ্মল আনন্দ মিলে মনে, আৰু সেই কৃষ্ণৰ চৰণত সেৱা কৰিলে তেওঁলোকৰ মন নিৰ্মল হয় আৰু আনন্দ হয়, মনত আনন্দ হয়। পৃথিভূত প্ৰতি লোক পালৰ নিৰন্তৰে সাধু বুলি পূজা নকৰিলে বিঘ্নি কৰে। পিতৃগণ আৰু ভূতৰ প্ৰতি ভূতৰ অধিকাৰীসকল, আৰু ভূতপতি বুলি তাৰমানে এই হেৰিয়াকো কয়, শিৱকো কয়। ভূতপতি লোকপালৰ নিৰন্তৰে, সেই লোকপাল যিসকলক তাৰমানে বেলেগে বেলেগে শাসনভাৰ দিয়া আছে, সাধু বুলি পূজা ভূতপতি লোকপালনে, অৰ্থাৎ এই অন্য ঈশ্বৰৰ বাহিৰে অন্য সকলো লোকপালেই পূজা পাতল নেপালে বিঘিনি কৰে। বিস্তৰ আয়াসে ভজি পাৱে অল্প ফল, বহুত কষ্ট আৰু সাধনা কৰি যদি সাধনাত সিদ্ধি লাভ কৰে ফলটো কিন্তু তেনেই কম হয়, অৰ্থাৎ স্থায়ী ফল নহয়। যেনেকৈ বহুত কষ্ট কৰি সাধনা কৰি বংশে ব্ৰহ্ম লোকত আচৰি বংশে ব্ৰহ্ম তপযোগ যোগ কৰাটো কম কষ্ট কাৰণে, কিন্তু ফলটো অল্প হয়, অৰ্থাৎ ব্ৰহ্মলোকলৈ যায়, আকৌ ব্ৰহ্মলোকৰ পৰা খহি পৰে, আকৌ জন্ম হয়। বিস্তৰ আয়াস, বহুত কষ্ট। যাক যজ্ঞ পূজা পাতল কৰোঁতে দেশ কাল পাত্ৰ বিধি বিধান মানি নকৰিলে নৰকলৈ যাব পাৰে। আকৌ কৰিলেও ৰাজসুই কৰি ডাঙৰ যজ্ঞ ব্ৰহ্মলোকলৈ যায়, তাৰমানে ক্ষণস্থায়ী, আকৌ নামি আহিব লাগে। সেইকাৰণে কৈছে জানি ঘোৰৰ ৰূপ তেজি মহন্ত বিস্তৰ আয়াসে বুলি পাৱে অল্প ফল। বিস্তৰ কষ্ট কৰে, সাধনা কৰে, তেতিয়া অলপ ইয়াত ফল পায়। কিন্তু সেইকাৰণে জানি ঘোৰৰ ৰূপ তেজি মহন্ত, সেইকাৰণে সেই তমগুণী ৰজগুণী ৰূপ ভজনা নকৰে ভকতসকলে। সুধীৰ বিশ্বাসে ভজি ভগৱন্ত পৰম দুৰ্লভ মুখ সাধন্ত। সুদীৰ্ঘ বিশ্বাসে ভকতি কৰিলেই হ'ল, বিশ্বাস ৰাখি কৰে আৰু কৰিলে মুখ্য পদ সাধন কৰিব পাৰে, কষ্ট কৰিব নালাগে। ভগৱন্ত ঈশ্বৰৰ বুলিব মুকুতি সুখে ইচ্ছা আছে যাৰ, ভগৱন্ত ঈশ্বৰৰ ভজনী দেৱতাৰ অন্যত্ৰ সুখ ইচ্ছা কৰে যিটো নৰ, তাহাৰ ভজনী দেৱ নহন্ত ঈশ্বৰ। যদি কোনোবাই কব খোজে যে যিসকলে মুকুতি বিচাৰে তেওঁলোকে ঈশ্বৰক ভজিব, আৰু কিন্তু অন্যত্ৰ সুখ, দৈহিক সুখ, ইন্দ্ৰিয় সুখ কামনা কৰা সকলে তাৰমানে আনক ভজিব, তেওঁলোকে ঈশ্বৰক ভজিব নালাগে, মুকুতিৰ কাৰণে ভজিব লাগে, এই বুলি যদি কোনোবাই কয়, তেতিয়াহ'লে শুনা আঁতৰ অনন্তৰে উত্তম যুগতি। তাৰ যুক্তি এটা দিছে, ভকতি জ্ঞানৰ ফল দেখা মুকুতি, যে ভকতিৰ ফল হ'ল মুকুতি, অৰ্থাৎ ভকতি কৰিলে বৈকুণ্ঠলৈ যায়, মুক্তি হয় আৰু জন্ম ল'ব নালাগে। কিন্তু ইবোৰে ব্ৰহ্মলোক পৰ্যন্তহে নিব পাৰে কৰ্ম আৰু জ্ঞানে,
গতিকে আকৌ পতন হয়। ঈশ্বৰ কেশৱদেৱ ভকতৰ নিধি যেই যিবা চাৱে তাৰ এইটোতে যে ভগৱন্ত কৃষ্ণক ভজিলে সৰ্বসিদ্ধি হয়, ভকতিও হয় আৰু মুকুতিও হয়, ভুকুতিও হয়, অৰ্থাৎ ভোগ পায়। যেনেকৈ প্ৰহ্লাদক কৈছিলে ভোগ ভুঞ্জি পুণ্য কৰাই হয়। ঈশ্বৰক ভজোতে তেওঁৰ পুণ্য নিজে নিজে হল, সেইবোৰ আকৌ ভোগ কৰিবলগীয়া হল। গতিকে আৰু দিব্য ভোগৰ যতে কয় আপুনি লবই লাগে। ভোগী কৰিছে বলিয়ে, কিন্তু একো আশা নকৰে, তথাপিতো দিব্য ভোগবোৰ নিজে নিজে আহে। ক'ৰ পৰা আহে কব নোৱাৰে। কিন্তু বৈষ্ণৱ বলিৰ তাত অনুৰাগ নাই। সেইকাৰণে কৈছে ভকতি জ্ঞানৰ ফল দেখাও মুক্তি। ঈশ্বৰ কেশৱদেৱ ভকতৰ নিধি যেই চাৱে তাৰ সকলো সিদ্ধি হয়, যি বিচাৰে তাকেই পায়। এতেকেহে পৰম উদাৰ বুদ্ধি যাৰ, তাৰা সবে নকৰে ভকতি ব্যভিচাৰ। এইটো ডাঙৰ কথা। কি কৈছে? এতেকেহে পৰম উদাৰ বুদ্ধি যাৰ, তেওঁলোকে ভকতি কাহানিও ব্যভিচাৰ নকৰে। ব্যভিচাৰ ভকতিত কৃষ্ণক নাপাৱে, জানি নভজিলে কোটি গুণ দোষ হয়। বিশ্বৰূপ দেখা কেনে পৰম মহন্ত নাৰায়ণ কবচকো আপুনি জানন্ত। নাৰায়ণ কবচ জনা বিশ্বৰূপেও ব্যভিচাৰ ভকতি কৰি অধোগতি গল। গতিকে সেইকাৰণে ব্যভিচাৰ ভকতি নকৰিব। অন্য দেৱতা ঈশ্বৰৰ পূজাৰ লগত আনক পূজা নকৰিব কেতিয়াও। পৰম পুৰুষ হৰি প্ৰকৃতিত কৰ, মহাতীব্ৰ ভকতি ভজন্ত নিৰন্তৰ। পৰম পুৰুষ প্ৰকৃতিতকৈ শ্ৰেষ্ঠ প্ৰভু ভগৱন্ত তীব্ৰ ভকতি, অৰ্থাৎ একান্ত ভাৱে কৃষ্ণৰ বাহিৰে আনক নভজে। আছে সবজত অন্য মাৰ্গান্তৰ, জাগ যোগ আদি কিয় নাৰায়ণৰ পৰ। কৃষ্ণকে কহে বেদ শাস্ত্ৰ কথা পাতি থকা ব্যক্তিজনে মানে ধৰ্ম কৰ্ম তীৰ্থ ব্ৰত হয়। অন্য মাৰ্গতো যিবোৰ তাৰমানে মাৰ্গান্তৰতো যি সকল তাৰমানে অৰ্থাৎ আশা কৰা ফল পোৱা যায়, সেই মাৰ্গবোৰতো কৃষ্ণৰ কৃপা হলেহে তাৰমানে শ্ৰেয়সটো পাব পাৰে, অৰ্থাৎ শ্ৰেষ্ঠটো নিজে পাব পাৰে। যেনে উদাহৰণটো এনেকুৱা হয়, যেনেকে যাগ যজ্ঞ কৰিলেও শেষত গৈ কৃষ্ণত তাৰমানে অৰ্পণা কৰিবই লাগিব, তেতিয়াহে ভকতিৰ নাম লব লাগিব, তেতিয়াহে তেওঁলোকে তাৰমানে সেই মাৰ্গৰ শ্ৰেষ্ঠ ফলটো পাব। কৰ্মকাণ্ড কৰাৰ পিছতো মাধৱৰ 8টা নাম লব লাগে, তপ যোগ কৰি 12টা নাম লব লাগে, তেতিয়াহে হয়। সেই কথাটো কৈছে। কৃষ্ণকেহে কহে বেদ শাস্ত্ৰ যত যত, তাহাৰ বিহিত ধৰ্ম কৰ্ম তীৰ্থ ব্ৰত। সবে নাৰায়ণৰ পৰ জানিবা নিশ্চয়। এই সকলোৱেই নাৰায়ণ, শ্ৰেষ্ঠ নাৰায়ণৰ কথাহে কয়। নাৰায়ণকহে বুজিব, সিদ্ধি লাভ কৰে নাৰায়ণৰ নাম লৈহে। অৰ্পণ সবে নাৰায়ণৰ পৰ জানিবা নিশ্চয়। অৰ্পণ নভৰিলে একো ফল নধৰে। অৰ্থাৎ যেতিয়ালৈকে যাগ যজ্ঞ কৰি যেতিয়া ঈশ্বৰক অৰ্পণ নকৰে, তেতিয়ালৈকে ফল প্ৰাপ্ত নহয়। কৃষ্ণ
নকৰি ভকতি যোগ পথে কৰে চাম নহয় শুদ্ধ চিত্ত নুগুচয় অহম মম। যদি ভকতি নকৰে যোগ পথে কোনোবাই অহম মম ভাৱত তাৰমানে যোগ সাধন কৰে, তেওঁলোকৰ তাৰমানে অহম মম ভাৱটো নুগুচে। অৰ্থাৎ ইন্দ্ৰিয় আৰু দেহটোক মই বুলি ভাবি, মোৰ দেহ বুলি নাভাবি ময়ে দেহ বুলি ভাবি যিসকলে অহম মম ভাৱত থাকে তেওঁলোকৰ ভকতি হ'ব নোৱাৰে, তেওঁলোকৰ সিদ্ধি লাভ নহয়। কৃষ্ণ লোভে মোহে কামে পুনৰূপী হৈ হত। অৰ্থাৎ যিমানেই যাগ যজ্ঞ নকৰক লোভ মোহ কাম ক্ৰোধে তেওঁলোকক আকৌ আক্ৰমণ কৰিব। কাৰণ ভকতি নহলে এইবোৰে মানুহক অথন্তৰ কৰে। নপায় মুকুতি সুখত নাহিকে মনত, মিলিল যাহাৰ সদা মুকুন্দ সেৱাত হৈ চিত্ত শান্ত মিলে আনন্দ সাক্ষাৎ। কিন্তু ঈশ্বৰৰ সেৱা যিসকলে কৰে, মুকুন্দৰ সেৱা কৰে, তেওঁলোকৰ চিত্ত শান্ত হয় আৰু মনত আনন্দ আহে। যেনেকৈ আমি এতিয়া কিমান আনন্দৰে সৈতে আমি ঈশ্বৰৰ কথা শুনি আছো, ঈশ্বৰৰ কথা পাতি আছো, ভক্তিৰ কথা আমি পাতি আছো। গতিকে ইয়াত আমাৰ অন্য মন একো নহয়, সেই কথাটোকে কৈছে। সমস্ত শাস্ত্ৰৰ বজ্ৰহি মানৱ সুত বাক্য লৈও আৰু কথাতে প্ৰমাণ। সমস্ত শাস্ত্ৰৰ এয়াই সত্য কথা আৰু সুতৰ বাক্যৰে এই কথাটো প্ৰমাণ লওক। কি প্ৰমাণ দিছে? যত কৰ্ম যোগ জ্ঞান আচৰি হৰিষি তথাপি নভৈল শান্তমতি বিয়া কৰিছি। ইমান যাগ যজ্ঞ পূজা পাতল আৰু জ্ঞান যোগ এইবোৰ চব প্ৰৱৰ্তন কৰাৰ পিছত আন নালাগে গীতা শাস্ত্ৰবোৰ ৰচনা কৰাৰ পিছতো বিয়া শান্তমতি নহল। গতিকে একো মতে নুগুচে মনৰ মহাক্লেশ, মনৰ দুখ নুগুচা হল। নাৰদত সন্তে পাইলে উপদেশ। অৰ্থাৎ কি কৈছে কথাষাৰ যে জ্ঞান মাৰ্গ কৰ্ম মাৰ্গকে সৃষ্টি কৰি সেই ধৰ্মবোৰ পালন কৰাৰ পিছতো ব্যাসৰ চিত্ত তাৰমানে শান্ত নোহোৱাহে হল। নাৰদত অন্তে পাছে পাইলা উপদেশ। নাৰদৰ পৰা উপদেশ পালে একচিত্ত মাধৱত কৰি ভকতি তেবে তান নিৰ্মল নিশ্চল ভৈল মতি। নাৰদৰ উপদেশত ভাগৱত শাস্ত্ৰ কৰিবলগীয়া কৰিলে আৰু তেতিয়া তেওঁৰ ভকতি হল। তেবে তান নিৰ্মল নিশ্চল ভৈল মতি, তেওঁৰ মতি নিৰ্মল আৰু নিশ্চল হল। ভকতিক পৰম আনন্দ ভৈল জাত, হৃদয়ত ঈশ্বৰক দেখিলা সাক্ষাৎ। ভকতিৰ তাৰমানে এই নিশ্চল আৰু নিৰ্মল হল ভকতিৰ উপদেশ পায়েই, আৰু পোৱাৰ পিছতে কৃষ্ণ নাৰদৰ উপদেশ পায়েই। কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণ দেখিলা বিদ্যমান। আৰু হৃদয়তে কৃষ্ণ দেখিলে, পাৱে মায়া মাতৃ দুখী ভক্তি মাও। আৰু মাতৃ দুগৰাকীও দেখিলে, এগৰাকী বাওঁফালে থাকে, এগৰাকী সোঁফালে থাকে। দেখি ব্যাসৰ ঋষিৰ ৰোমাঞ্চৰ তেওঁ গাম কিয় উঠিলে? কিলে মায়াই বান্ধন্ত ভক্তি মেলা মাৱে মেলা অন্ত। মায়াই বান্ধে ভক্তি মাৱে মেলে। তেওঁ গা জিকাই উঠিলে যে ইমান দিনে মই কি কৰি আছিলো, মায়াই বান্ধি আছিলে, এই ভাৱটো তেওঁৰ আহি গল। ভকতিটো পৰম আনন্দ ভৈল জাত, হৃদয়তে ঈশ্বৰক দেখিলা সাক্ষাৎ। কৃষ্ণৰ অধীন মায়া দেৱীক দেখিল, তেবে সে ব্যাসৰ যত সংশয় গুচিল। আৰু হৃদয়তে কৃষ্ণক দেখা পালে,
আৰু মায়াক দেখিলে, ভক্তিক দেখিলে, মায়াই বন্ধা দেখিলে, ইয়াৰ পিছত ক'ব বাৰু যে কি নহওক। গতিকে তেতিয়াহে ব্যাসৰ মনৰ সকলো সংশয় আঁতৰ হৈ গ'ল। কৃষ্ণ মাধৱ মাধৱ মাধৱ। হয়, এইখিনিকে আমি আমাৰ কথাৰে ক'বলৈ যাওঁতে অপৰাধখিনি আপোনালোকৰ মূৰখন কৰিব, কোটি কোটি অপৰাধ কৰো মই দুখয় হে হৰি মোক মানে ক্ষমিও কোটি পাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ গান যেন কল্পতৰু তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ। খণ্ড ভাই দিয়া কৃষ্ণ। ভকতি পৰময়ানন্দ ভৈল জাত হৃদয়তে ঈশ্বৰক দেখিলা খ্যাত কৃষ্ণৰ অধীন মায়া দেৱীক দেখিল তেবে ব্যাসৰ যত সংশয় গুচিল হৰি ৰাম 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 ৰাম। অপৰাধ বিনাশ